মুখ্যমন্ত্ৰী মহোদয় আপোনাক শ্ৰদ্ধাৰে জনাইছোঁ আপুনি অতি শীঘ্ৰে পাৰিলে আপুনি কিন্তু দক্ষ ডাইনামিক এজন মুখ্যমন্ত্ৰী আৰু আপুনি ইচ্ছা কৰিলে কিন্তু পাৰিবই নোৱাৰা কাম আপোনাৰ একো নাই মই ভাবোঁ আপুনি পাৰিব আপুনি কেৱল ইচ্ছা কৰা নাই অনুগ্ৰহ কৰি এই ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলক প্ৰাদেশিকৰণ কৰি লওক আৰু এই সকলক মুক্তি দিয়ক নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকসকল আজিৰ এই ভিডিঅ'টোত মুখ্যমন্ত্ৰী মহোদয়ৰ এটা বক্তব্যৰ ওপৰত কিছু কথা ক'বলৈ লৈছোঁ আৰু তেখেতৰ বক্তব্যটো আলোকপাত কৰিছোঁ আৰু সেই বক্তব্যৰ ওপৰত কেইটামান কথা ক'বলৈ লৈছোঁ তেখেতৰ মতে অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী গৰাকীৰ মতে আন্দোলন ধৰ্ণা বন্ধ পিকেটিং এই ধৰণৰ কাৰ্যবিলাক যদি 10 বছৰৰ ভিতৰত নহয় অসমখন 5খন উন্নত শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰতে এখন হৈ পৰিব ইয়াতে মই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি এনেকুৱাই ভাবে তেন্তে আন্দোলন হয় কিয় আন্দোলন কৰিবলগীয়া হয় কিয় জনসাধাৰণে প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ৰ এই কথাখিনি দেখুৱাব বিচাৰিছোঁ ভিডিঅ' ক্লিপটো চাই লওক অহা 10টা বছৰ অসমত যদি আমি বন্ধ ধৰ্ণা পিকেটিং আন্দোলন নকৰাকৈ চলাই যাব পাৰোঁ এই মোৰ মাতৃভূমি অসম ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখনত পৰিণত হ'ব হয় মুখ্যমন্ত্ৰী মহোদয় যদি আপুনি তেনেকুৱাই বিচাৰে যে আন্দোলন ধৰ্মঘট ইত্যাদি এইবিলাক বন্ধ হওক কিন্তু আপুনি কিয় এই আন্দোলন ধৰ্ণা কাৰ্যসূচী ইত্যাদিৰ উৎসবিলাক কিয় খোলাকৈ ৰাখিছে এই উৎসৱৰ ধৰ্ণা আন্দোলন এই উৎসৱৰ কিয় থাকিল আপুনি 13 চনৰ পৰা এতিয়ালৈকে যিবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছিল তাৰে কিছু সংখ্যক ল'লে 13 চনত কিছু বাদ পৰিল তাৰপিছত আকৌ 17 চনত আইন বনালে 17-18 চনৰ আইনখন মেৰপাক লগাই কিছু স্কুল ল'লে আৰু এতিয়াও কিছু সংখ্যক আছে 21ত যিসকলক ল'লে টিউটৰ কৰি ল'লে আপুনি শ্ৰেণী বিভাজন কৰি ভাল পায় নহয়নে মুখ্যমন্ত্ৰী মহোদয় শ্ৰেণী বিভাজনটো ভাল পায় সেইকাৰণে শিক্ষকৰ মাজত শ্ৰেণী বিভাজন কৰিলে টিউটৰ নাভূত নাচৰুত এটা কথা আপুনি লগাই দিলে টাইটেল এটা দি দিলে শিক্ষকৰ নামত টিউটৰ বুলি লগাই দিলে এইটো এটা প্ৰথম কথা বিভাজন কৰি দিলে আৰু ন্যূনতম এটা পাৰিশ্ৰমিক যিটো পাব লাগে হেও আপুনি তাকো দিয়া নাই তা আন্দোলন নকৰিব কি কৰিব আন্দোলনৰ উৎসটোতো আপুনি ৰাখি থৈ দিলে সৰহসংখ্যক স্কুল অপ্ৰাদেশিকৃত অৱস্থাত থাকি গ'ল এইসকলে এতিয়া আন্দোলন নকৰাকৈ আপোনাৰ মুখৰ ফালে চাই বুঢ়া হ'ল বৃদ্ধ হ'ল ৰিটায়াৰমেণ্ট হ'ব আপুনি মানে লাহে লাহে কৰিব আগৰ ভিডিঅ'টোত শ্ৰোতা দৰ্শকসকল নিশ্চয় মই কৈছোঁ তেখেতে লাহে লাহে কৰিব বিচাৰে লাহে লাহে মানে কি 10 বছৰ যাব ইতিমধ্যে সকলো টিচাৰ ৰিটায়াৰমেণ্ট হৈ যাব আপোনাৰ এয়া কি কল্যাণকামী মনোভাৱ আপোনাৰ ৰাজ্যখন সৰ্বশ্ৰেষ্ঠ 5খনৰ ভিতৰত এখন হ'ব কেনেকৈ হ'ব হে মুখ্যমন্ত্ৰী মহোদয় আপুনি দেখোন আন্দোলনৰ ধৰ্ণাৰ উৎসৱবিলাক ৰাখি থৈছে অংগনবাদী ৱাৰ্কাৰ যিবিলাক হেল্পাৰ ৱাৰ্কাৰ আছে তেওঁলোকে আন্দোলন কৰিয়ে আছে দেখা যায় প্ৰায় প্ৰতি মাহতে জিলা কাৰ্যালয়ৰ সন্মুখত বা আন্দোলনস্থলীবিলাকত আন্দোলন কৰি থকা দেখা যায় তেওঁলোকৰ প্ৰাপ্যৰ বাবে ইমান দিনৰ পৰা দাবী জনাই আছে একো আপুনি কাণসাৰেই কৰা নাই আন্দোলন নকৰিব আন্দোলনৰ উৎসটো আপুনি ৰাখি থৈছে আৰু ভেঞ্চাৰৰ কথাটো ক'বই নালাগে এই দুৰ্ভগীয়া শিক্ষকসকলৰ কথা কি ক'ম আৰু তেওঁলোকে এটা টকাও নাপায় ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে এটা টকাও নাপায় তেওঁলোকে আন্দোলনৰ বাহিৰে কি কৰিব মিছলীয়া বুলি আপুনি প্ৰমাণিত হৈছে ইতিমধ্যে আমাৰ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ সভাপতি মহোদয়ে কৈছে আপোনাক মিছলীয়া বুলি মিছলীয়া কোৱাৰ এটা থল আছে কাৰণ আপুনি মিছা কথা কৈছে আপুনি কথা দি কথা ৰখা নাই একদম এটো প্ৰমাণিত চাক্ষুষ প্ৰমাণ আপুনি মিছা কথা কয় আপোনাৰ ৰাজ্য উন্নত হ'ব 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ কেনেকৈ কয় আজি যদি শিক্ষক অনশন কৰিবলগীয়া হয় নৰ্দমাত পৰি থাকিবলগীয়া হয় তেওঁলোকৰ অন্নৰ বাবে কান্দিবলগীয়া হয় শিক্ষা বিভাগৰ আপুনি কি কৰিলে এখন বিকশিত ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব তেনেকুৱা আপুনি কৰিব পাৰিছেনে আপুনিতো খুব আৱাজ দি কয় আপুনিতো ডাঙৰ গলেৰে কয়
বিকশিত অসম আপোনাৰ মানে বিকাশ হ'ব আপোনাৰ এই আপোনাৰ জৰিয়তে আৰু ক'ত ক'ত কি দলং বনায় ব্ৰিজ বনায় গাঁওবোৰতো চাব লাগে গাঁৱৰ এখন দলং দেখুৱাইছোঁ চাওকচোন ইফালে অকণমান চাই ল'ব গাঁওবিলাকো চাব মহোদয় মুখ্যমন্ত্ৰী মহোদয় গাঁৱৰ দলংবিলাক ৰাস্তা ঘাটবিলাক অকণমান চাব কাণসাৰ দিব কেৱল গুৱাহাটীখনৰ উন্নয়ন কৰিলেই গোটেই ৰাজ্যৰ উন্নয়ন নহয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক শ্ৰদ্ধাৰে জনাইছোঁ আপুনি অতি শীঘ্ৰে পাৰিলে আপুনি কিন্তু দক্ষ ডাইনামিক এজন মুখ্যমন্ত্ৰী আৰু আপুনি ইচ্ছা কৰিলে কিন্তু পাৰিবই নোৱাৰা কাম আপোনাৰ একো নাই মই ভাবোঁ আপুনি পাৰিব আপুনি কেৱল ইচ্ছা কৰা নাই অনুগ্ৰহ কৰি এই ভেঞ্চাৰ বিদ্যালয়ৰ শিক্ষকসকলক প্ৰাদেশিকৰণ কৰি লওক আৰু এইসকলক মুক্তি দিয়ক আৰ্থিকভাৱে যেতিয়া শিক্ষাৰ উন্নয়ন হ'ব তেতিয়া ৰাজ্যৰ উন্নয়নৰ গতি তীব্ৰতৰ হ'ব আৰু দীঘলীয়া নকৰোঁ শ্ৰোতা দৰ্শকসকল এইখিনিয়ে ক'বলগীয়া আছিল যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ যাতে সুমতি আহে আৰু এই ভেঞ্চাৰ শিক্ষকসকলৰ প্ৰতি সদয় হয় অকণমান পুতৌ জন্মে মুখ্যমন্ত্ৰীৰ অন্তৰত তাৰেই কামনা কৰিছোঁ আপোনালোকেও কামনা কৰিব সদয় শেষত সকলোৰে মংগল কামনা কৰি মুখ্যমন্ত্ৰীগৰাকীৰ এই শিক্ষকসকলৰ প্ৰতি সদয় আৰু সুমতি ঘূৰি আহক বুলি কামনা কৰি আজিৰ কাৰণে এই ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত ধন্যবাদ জয় আই অসম